নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিএৰ আড্ডালৈ স্বাগতম জনাইছোঁ। আমি আপোনাৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ, নতুন কনচেপ্ট লৈ আহিছোঁ। আমি এনেকুৱা কুৱেশ্যন কেতিয়াও আমি এক্সামলৈ যদি আহে আমি আগতে পলাই যাওঁ, হয়নে? আৰু আমি আপোনাৰ কুৱেশ্যনটো তেনেকৈ যদি চাওঁ, আমি নৰ্মেলি আমি ছল্ভ কৰিব গ'লে বহুতখিনি টান পাওঁ এনেকৈ কুৱেশ্যন, আৰু কেতিয়াবা কেতিয়াবা ভুলো কৰি দিওঁ। তো আপোনালোকৰ ভুল কেতিয়াও নহয় যদি আপোনালোকে লাষ্টলৈকে চায়, আৰু কেতিয়াও আপোনাৰ এনেকৈ কুৱেশ্যন আপুনি কেতিয়াও নেৰিখিনি আহিব, আপোনাৰ ভালকৈ ধুনীয়াকৈ কৰি আহিব পাৰিব। তো আপোনালোক জাষ্ট লাষ্টলৈকে ভিডিঅ'টো চাব। ভিডিঅ'টো যদি ভাল পায় ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টোত এটা লাইক দি দিব। ঠিক আছে ন? ঠিক আছে, তো আমি ষ্টাৰ্ট কৰিব যাওঁ। তেতিয়া সদায় আপোনাৰ যেনেকুৱা ফ্ৰেকশ্যন যদি আহে, সদায় আপোনাৰ ফ'কাছ ক'ত থাকিব লাগিব? তললৈ থাকিব লাগিব, একদম লাষ্টৰ। তো লাষ্টৰ ফ্ৰেকশ্যনৰ যিটো প্ৰথম নম্বৰ, যিটো ওপৰত নম্বৰ নিউমাৰেটাৰ আছে, নিউমাৰেটাৰটো আমি আগত লিখিম আৰু ডিনোমিনেটাৰটো পিছত লিখিব লাগিব। মানে তলৰ সংখ্যাটো পিছত লিখিব লাগিব, ওপৰৰ সংখ্যাটো আগত লিখিব লাগিব, হয়নে? নেক্সট কিমান ষ্টেপ আছে বোলে? এটা, দুটা, তিনিটা, মানে তিনিটাৰ সংখ্যা যোগ কৰিব দিছে। তো তিনিটা আমি তেনেকৈ ঠাই বনাই দিওঁ। এতিয়া প্ৰথম সংখ্যাটো কি আছে বোলে? প্ৰথম সংখ্যাটো 1, নেক্সটৰটো কি আছে 5, নেক্সটৰটো কি আছে 3। অকল এইটো নহয়, আমি চাইছোঁ আমাৰ ওপৰতো কিছুমান সংখ্যা আছে। তো ওপৰৰ সংখ্যাটো কি আছে? প্ৰথমটো 3, আমি 3 ভাগ কৰিব লাগিব। যি আহে মেটাৰ নকৰে, এইটো ভাগ কৰিব লাগিব। নেক্সট কি হয়? নেক্সট আছে 5 ভাগ কৰিব লাগিব। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কি কৰিব পাৰিছে? প্ৰথমতে আমি মাল্টিপ্লাই কৰিম। 5 × 1 কিমান হ'ব? 5 × 1 1, 5 × 1 5 পাইছোঁ। 5 + 7 কিমান পাম? 5 + 7 যদি কওঁ আমি 12 পাম। সেইটো 12ক কি দি ভাগ কৰিব লাগিব? 3 দি ভাগ কৰিব লাগিব। কি দি ভাগ কৰিব? 3 দি ভাগ কৰিব। 3 দি ভাগ কৰিলে কিমান পাম? বোলে 4 দি পাম। তো আপুনি ইয়াত কি পাব? 4 পাব। তো ফাইনেল আছে ইয়াত কি হ'ব? 4। মই আকৌ ৰিপিট কৰিছোঁ। 5 + 1 5 × 5 5 + 7 কিমান হ'ব? 5 + 7 আপোনাৰ 12 হয়। 12ক 3 দি ভাগ কৰিছে, 4 পাইছে। নেক্সট ষ্টেপ কি আছে? এইটো 4 আপোনাৰ এইটো সংখ্যা যিটো আছে এইটোৰ লগত পূৰণ হ'ব। তো 5 × 4 প্লাছ আগৰ সংখ্যাটো কি আছে? আগৰ সংখ্যাটো 5 আছে, এইটো 5 হ'ব। ডিভাইড আপোনাৰ যিটো সংখ্যা দি কৰি আছে 5 দি ডিভাইড কৰিব। ঠিক আছেনে? 5 × 4 = 20, 20 + 5 কিমান হ'ব? 25। 25ক 5 দি ভাগ কৰিছে, কিমান পাব? 5 পাম। আমি ইয়াত কি লিখিম? 5 লিখিম। মই আকৌ ৰিপিট কৰিছোঁ। 5 × 4 = 20, 20 + 5 25। ঠিক আছে ন? আৰু 25ক 5 দি ডিভাইড কৰিছোঁ, কিমান পাইছোঁ? 5 পাইছোঁ। এতিয়া এইটো 5 এই 3 লগত পূৰণ হ'ব আৰু আগৰ সংখ্যাটোৰ লগত যোগ কৰি যাব। তো 5 × 3 + 4 ডিভাইড বাই কি আছে? কোনো সংখ্যা নাই, আমি এনেকৈ ৰাখি দিম। তো 5 × 3 = 15, 15 + 4 কিমান হ'ব? 19। তো আমি ইয়াৰ ফাইনেলি কি লিখিম? 19। সদায় মনত ৰাখিব, লাষ্টৰ দুটা সংখ্যাই আমাৰ এনচাৰ হয়। চিলিং আছেনে বোলে? হয়, চিলিং আছে। চিলিং থাকিলে আগৰ সংখ্যাটো নিউমাৰেটাৰ যাব আৰু পিছৰ সংখ্যাটো ডিনোমিনেটাৰ যাব। এইটো ফিক্সড হয়। তো আমি ওপৰত কি লিখিম? 5 লিখিম, তলত কি লিখিম? 19 লিখিম, 19 লিখিম। তো আমাৰ এনচাৰ কি হ'ব? 5/19। আপোনালোকে যদি ছল্ভ কৰে আমি এনেকৈয়ে কুৱেশ্যনটো এনচাৰটো পাম, কিন্তু নৰ্মেলি কৰিলে বহুতখিনি সময় যায়। তো আপোনালোকৰ এনেকৈ যদি ভিডিঅ' কনচেপ্ট বুজিব বিচাৰে, শ্বৰ্টকাট ট্ৰিক শিকিব বিচাৰে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।